নমস্কাৰ, মই পৰাগজ্যোতি। আজি এটা আকৌ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কোনোবা যদি নতুনকৈ চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক এটা কৰি দিবা। নতুন যদি কিবা পুলিচৰ বা কামাণ্ডো কিবা কিবি আপডেট পাবলৈ হ'লে। এতিয়া যোৱাকালি যিখিনি POP আছিলে সেইখিনি নহ'ল, ফৰেষ্টাৰ সেইখিনি। এনেই মই মানে অলপ ভিতৰুৱা গম পোৱা মতে হেৰিয়ত হ'ব বুলি কৈছে, জুলাই 2nd উইক নহ'লে 3rd উইকত হ'ব বুলি কৈছে POPটো। এতিয়া সেই দিনটোলৈ অপেক্ষা কৰিব লাগিব। এতিয়া কিমান আশা কৰি আছিলে, ময়ো আশা কৰি আছিলোঁ, সকলোৱে আশা কৰি আছিলে কিবা এটা ক'ব বুলি, কিন্তু নক'লে। সেইটো কাৰণে অলপ মনটো বেয়া লাগি আছে। অপেক্ষা কৰা, আৰু তাৰ বাহিৰে আমাৰ হাতত একো নাই। এতিয়া অপেক্ষাহে কৰিব লাগিব, বেলেগ আৰু একো কাম নাই। দৌৰি থকা, কাৰণ বেলেগ আৰু আমাৰ হাতত অপশ্যন নাই। হয়তো কিছুমানৰ ফেমিলি প্ৰব্লেম থাকিব পাৰে, তাহাঁতি যদি বিচাৰে কাম চাম কৰিব পাৰে, কিন্তু দৌৰাটো কণ্টিনিউ কৰি থাকিব লাগে। পঢ়াটো নহ'লেও এতিয়া বৰ্তমান দৌৰাটো কমপ্লিট কৰি থাকা, কাৰণ কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। পটককৈ এডমিট উলিয়াই দিব, দিগদাৰ হৈ যাব। তোমালোকে মন কৰিব পাৰা যে ইলেকশ্যনৰ আগত যিমানকেইখন মিটিং হৈ গৈছিলে, প্ৰত্যেকখন মিটিঙতে আমাৰ CM ছাৰে প্ৰায়ে কয়, মানে প্ৰত্যেকখন মিটিঙতে কয় যে জুলাইত ইণ্টাৰভিউ হ'ব, পুলিচৰ ভেকেঞ্চি বঢ়াবলৈ কৈছে, বঢ়াই দিম, কামাণ্ডো বঢ়াম, ADRE পৰীক্ষা পাতিম সোনকালে। কিন্তু এতিয়া সম্পূৰ্ণ বিপৰীত। এতিয়া মানে যিখিনি মিটিং হয় তাত সেইখিনি মানে ইণ্টাৰভিউৰ কথা নকয়েই, টোটেলি বিপৰীত। মানে এতিয়া যিমানবাৰ ইণ্টাৰভিউৰ কথা কৈছিলে, এতিয়া সিমানবাৰে আঁচনিৰ কথা কয়। এতিয়া আঁচনিবোৰ কেলৈ মানে দিছে মই ভাবি পোৱা নাই। আঁচনি আমাৰ ল'ৰা ছোৱালীখিনিক নেলাগেতো। আঁচনি কি কৰিব আমাৰ ল'ৰা ছোৱালীখিনিক? আঁচনি লৈ কি জীৱনটো চলাব নেকি? অকল আঁচনি, কিমান আঁচনি দিব। আঁচনিবোৰ দি বস্তুবোৰ দাম বঢ়াইছে। এতিয়া আজি শুনিছোঁ পেট্ৰলৰ 3 টকা বাঢ়িলে। এইবোৰ কি মানে ছিষ্টেম? চাকৰি দিব লাগে, বস্তুটো যিখিনি মানে নিবনুৱা হৈছে সেইখিনিক চাকৰি দিব লাগে, কিন্তু আঁচনি কাক লাগে? আঁচনি কাকো নালাগে। কোনো আঁচনি ডিমাণ্ড কৰা নাই। কি 1 লাখ দিব, 2 লাখ দিব, কিনো মানে কৈ আছে, একো ভাবি পোৱা নাই। কমচে কম আমাৰ কথাটো কিবা এটা ক'ব পাৰে যে নিযুক্তি প্ৰক্ৰিয়াখিনি আৰম্ভ কৰিম জুলাই মাহত, ছেপ্টেম্বৰ মাহত, কিবা এটা ক'লে ভাল লাগে, অলপ মনতো দম চম আহে। কি হৈছে মানে দুনাও দুবৰি হৈছে ল'ৰা ছোৱালীখিনি, কোনফালে যাব, কি কৰিব, একো আপডেট চাপডেট নাই। দৌৰিব নদৌৰিব, দৌৰিলেও প্ৰব্লেম, নদৌৰিলেও প্ৰব্লেম, একদম মানে উপায় নাইকিয়া হৈছে। একেই মোৰো অৱস্থা একেই, দৌৰিম নদৌৰিম, কিন্তু নদৌৰিলেও নহয়। পটককৈ যদি ওলাই যায় এডমিটখন, সেইটো কাৰণেও প্ৰব্লেম। মানে কোনোফালে উপায় নাই, বহুত মানে দিগদাৰ হৈ গৈছে লাইফটো। লাষ্ট এবাৰ সেইটো কাৰণে বেছি টেনশ্যন হৈছে, কাৰণ কেনেবাকৈ যদি ভেকেঞ্চিখিনি বন্ধ হৈ যায়, আকৌ যদি নতুনকৈ এপ্লাই কৰে, তেতিয়া শেষ। মানে সেইটো কাৰণে বেছি ভয় হৈছে। উপায় নাই, দৌৰিব লাগিব। এতিয়া দৌৰি আছোঁ, তথাপিতো তোমালোকেও হাৰ মানি নিদিবা, দৌৰি থাকা। কিবা আপডেট পালে মই নিশ্চয় জনাম। যদি জুলাই মাহত এইকেইদিনত একো আপডেট নাহে, তেতিয়াহ'লে আকৌ সেই ফৰেষ্টৰ POP লৈ ৰখিব লাগিব। ফৰেষ্টৰ POP জুলাই 2nd বা 3rd উইকত হৈ যাব। আৰু এটা কথা শুনিছোঁ, এই যিখিনি মানে তাত মণিপুৰ পুলিচৰ ট্ৰেইনিং হৈ আছে, তেহেঁতৰ শেষ হোৱাৰ পিছত গোৱা পুলিচৰ ট্ৰেইনিং আহিব বুলি কোৱা শুনিছোঁ। কিমান দূৰ হৈছে নাজানো। তেহেঁতৰ যদি হৈ যায়, তেতিয়াহ'লে আমাৰ UB খিনি কেনেকৈ হ'ব? সেইটো কাৰণে হয়তো এইবছৰ ইণ্টাৰভিউ কমপ্লিট নহ'বলৈও আছে। চাই লওঁ কি হয়, সময়ে ক'ব। ঠিক আছে, এইখিনি আছিলে কথা, অলপ জনাই দিলোঁ। সকলো যাতে মটিভেশ্যন থকা, অলপ জোচ লাগিব, জোচতে আৰু দৌৰি থাকা দেই। সকলোৰে একেই অৱস্থা। ঠিক আছে।